যদি ভাল লাগে গাড়ীখন ল'ব পাৰিব অটোমেটিক হয় মেনুৱেল নহয় গাড়ীখন তো অতি সোনকালে যোগাযোগ কৰক কোনোবা যদি লেডিছেও বিচাৰি আছে চেলেৰি এখন অটোমেটিক ল'ম বুলি আনকমন কালাৰত আচ্ছা বহুতে কমেণ্ট কৰি থাকে ৰিফাইনেন্স কৰিলে ৰেট অফ ইণ্টাৰেষ্ট কিমান আহিব আচ্ছা এইটো কালাৰতে তোমাৰ 50,000 টকা মান যায় 2022 ৰ গাড়ী ওকে আৰু এখন হ'ল 2021 ৰ GT N9 ওকে ব্ল্যাক কালাৰ ৰানিং হৈছে 30,000 ওকে প্ৰাইস আছে তো নমস্কাৰ গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে আছে আজি আহিছোঁ ট্ৰু ভেলু বৰাগাঁৱত আহিছোঁ বহুতখিনি ষ্টক আহিছে নতুন নতুন ষ্টক আহিছে গোটেইখিনি ষ্টকৰ আপডেট দিবলৈ আৰু আজি সৌৰভ দাই কৈছে কম প্ৰাইজত পাব বুলি তো মোৰ সৈতে সৌৰভ দা আছে নমস্কাৰ হয় কিমান কমত পাব স্টাৰ্টিং প্ৰাইস বৰ্তমান 50,000 ৰ পৰা পাই যাব 50,000 ৰ পৰা আমাৰ ইয়াতে ধৰা 18 লাখ মানলৈ গাড়ী আছে 18-19 লাখলৈ মানে যিমান লাগে আৰু যিমান লাগে আৰু ওকে মাত্ৰ 50,000 টকাৰ পৰা গাড়ী দেখুৱাম তো বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ সৌৰভ দা প্ৰথম ইকো ভেনৰ পৰা আৰম্ভ কৰোঁ ইকো ভেন এখন লৈ আহিছোঁ হয় 7 সিটাৰ গাড়ী আচ্ছা AC তোমাৰ 2021 ৰ ওকে 4,20,000 টকা দিলে হয় 4,20,000 টকা কিবা নেগোচিয়েবল হ'ব নেগোচিয়েবল চাওঁ অন টেবল কিবা এটা যদি কম পাৰো ৰিফাইনেন্স কৰিলে ডকুমেন্ট কি আনিব লাগিব পেন কাৰ্ড আধাৰ কাৰ্ড আৰু আপ টু 6 মান্থ ষ্টেটমেন্ট হয় আপোনাৰ বাস এইখিনি লৈ আহিলে হ'ল চেক বুকটো লাগিব ওকে নেক্সট তোমাৰ ব্ৰাইভ এখন দেখাম আচ্ছা কওক মাত্ৰ 2 লাখ টকা 2012 আচ্ছা ৰিফাইনেন্স কৰি দিম 12 গাড়ী মানুহে ৰিফাইনেন্স নকৰে মই কৰাই দিম চাও পাৰি এসব গাড়ী কন্ডিশন যদি ভাল লাগিছে অতি সোনকালে যোগাযোগ কৰক স্ক্ৰিনত নাম্বাৰ আহি আছে কিমান টকা দিব সৌৰভ দা এখন মই তোমাৰ 2 লাখ টকা দি দিম 2 লাখ টকা 2 লাখ টকা তাতেও ৰিফাইনেন্স কৰি দিম 70,000 টকা দিও কৰি দিম ওকে আচ্ছা বহুতে কমেন্ট কৰি থাকে ৰিফাইনেন্স কৰিলে ৰেট অফ ইণ্টাৰেষ্ট কিমান আহিব 8.5 মান আহিব আৰু ডিপেন্ড কৰে কাস্টমাৰৰ ওপৰত তেখেতৰ সিভিল কেনেকুৱা আচ্ছা ওকে কুইটখন কওক কুইট ক্লাইম্বাৰ তোমাৰ এখন 2,20,000 টকা ৰাখিছো 2,20,000 টকা 2,20,000 টকা 2017 ৰ ক্লাইম্বাৰ ডাউন পেমেন্ট কিমান আহিব অলমোস্ট তোমাৰ 50-60 কিমান মান চলিছে গাড়ীখন গাড়ী তোমাৰ বেছি চলা 50,000 মান চলিছে খালি অকমান ডেন্ডিং বিন্ডৰ কাম আছে ওকে ইয়াতে মানে অলপ কালাৰৰ কাম আছে কৰাব লাগিব একচুয়ালি আমি গাড়ীবিলাক সজাই মিলি নথওঁ আচ্ছা যি আছে আপোনালোকৰ চকুৰ ওচৰতে আছে ওকে সুইফটখন কওক দাদা সুইফটখন তোমাৰ 2015 হয় VXI পেট্ৰল হয় অৰিজিনেল পেইণ্টৰ গাড়ী ফাৰ্ষ্টনা কিমান ৰানিং আছে ৰানিংটো তোমাৰ আছে 75 মানৰ ভিতৰত এপ্ৰক্স আচ্ছা তোমাৰ প্ৰাইস আছে এখনৰ 3,50,000 ওকে ডুৱেলটন কৰা আছে যদি সুইফট এখন বিচাৰি আছিলে 3,50,000 পেট্ৰলত আপোনালোকে পাই আছে নেক্সট কওক দাদা নেক্সট একচুয়ালি চাও পাৰা আমাৰ এতে মানে যি আছে তোমালোক চকুৰ কাস্টমাৰৰ চকুৰ ওচৰতে আছে ফোন কি কয় লাইট ভাঙা আছে বাম্পাৰ খোলা আছে আচ্ছা কিমানত দিব কৰাই দিম আপোনালোক এনেকা নহয় যে এনেকৈ গাড়ী লৈ যাব লাগিব হয় তো কাম চাম যি আছে গোটেইখিনি কৰাই মিলে দিম বাট আপোনালোকৰ ওচৰতে আছে যি ৰিয়েলিটিটো আছে কিমানত দিব দাদা এইখনত পাই ৰাখিছো 250 2014 মডেল 2014 গাড়ী আপোনালোকক 2,50,000 টকাত দি আছে গাড়ী চাওক সুইফট যদি ল'ম বুলি ভাবি আছে স্ক্ৰিনত নাম্বাৰ আছে আপোনালোকে কন্টেক্ট কৰক ধুনীয়া মাইলেজ একদম বুলেটৰ সমান মাইলেজ পাব নেক্সট কওক ভাৰ্না হোৱাইট কালাৰ নেক্সট ভাৰ্না SX পেট্ৰল টপ মডেল 2015 প্ৰাইস আছে মাত্ৰ 5টা আঙুলি 5 লাখ টকা 5টা আঙুলি 5 লাখ টকা ওকে এইটো নতুন কথা ক'লে তো 5 লাখ টকা প্ৰাইস আছে কিমান মান চলিছে ভাৰ্নাখন বেছি চলে ন 40 পৰা 50,000 ৰ ভিতৰত আৰু ভাৰ্না বহুত ডিমান্ডেবল গাড়ী সিডেনত সবে বহুতে বিচাৰি থাকে ওকে নাপায় চাই ল'ব পাৰে আপোনালোকৰ ওচৰত সুইফটখন কওক সুইফটখন মই প্ৰাইস ৰাখিছো 480 কিমান চনৰ 2018 ওকে 2018 গাড়ী 480 লাইটটো ভাঙিছে চেঞ্জ হৈ যাব কৰাই দিম আচ্ছা বাকি এনেকা একো কাম নাই গাড়ী একো কাম নাই কিমান মান ৰানিং হ'ব বুলি ক'লে এখন তোমাৰ 70 মান চলিছে নেক্সট এটা আনকমন কালাৰ দেখিছো চেলেৰিও হয় 2015 হয় ৰিসেন্টলি মই এনেকুৱা এখন গাড়ী বঙাইগাঁৱত দিলো যদি তোমাৰ সাবস্ক্ৰাইবাৰে যদি চাই আছে হয় তেতিয়ালে কমেন্ট এটা কৰিব ওকে প্ৰাইস আছে এখনৰ 3,40,000 টকা 3,40,000 তাতেও আহক কিবা এটা কম সম কৰি দিয়া ট্ৰাই কৰিম এখনটো ওকে কিমান মান ৰানিং হৈছে ৰানিং তোমাৰ বেছি হোৱা নাই 50 পৰা 60 ভিতৰত ধৰক ওকে 50 পৰা 60 ভিতৰত ৰানিং আছে আপোনালোকৰ যদি গাড়ী এণ্ট্ৰি চাব বিচাৰে আছে যদি ভাল লাগে গাড়ীখন ল'ব পাৰিব অটোমেটিক হয় মেনুৱেল নহয় গাড়ীখন তো অতি সোনকালে যোগাযোগ কৰক কোনোবা যদি লেডিছেও বিচাৰি আছে চেলেৰি এখন অটোমেটিক ল'ম বুলি আনকমন কালাৰত এইখন ল'ব পাৰিব চেণ্ট্ৰখন কি স্পেচিয়েল ধামাকা দিব চেণ্ট্ৰখন তোমাৰ হ'ল ফাৰ্ষ্ট অফ অল 2011 গাড়ী আচ্ছা একদম ওয়েল মেইনটেইন গাড়ী ওয়েল মেইনটেইন ওকে প্ৰাইস আছে 130 অকমান এখানে দেখাই দিয়া বাইকৰ বাজেট দেখাই দিয়াটো ভাল পিছত আকৌ কাস্টমাৰে আহি মনটো বেয়া নকৰিলে হ'ল আচ্ছা এইখিনি জায়গাত লাগিছে এক্সিডেন্ট হৈছে সো চাই লওক আপোনালোকে কাম কৰাই দিম কিন্তু আপোনালোকে 50% দিব লাগিব আমি 50%
তাৰপিছত 2015 হয় গাড়ী। আচ্ছা 7 সিটাৰ গাড়ী আচ্ছা। সেম প্ৰাইচ আছে 3,30,000 টকা। 3,30,000 টকা ইকোভেন। ইকোভেন কিমান চনৰ ক'লে? হা কিমান চনৰ ক'লে? এইখন 2015 ৰিফাইনেন্সো কৰাই দিম। ওকে ৰিফাইনেন্সো কৰাই দিব। 2015 ইকোভেন 3,30,000 টকা দি আছে। 2015 ইকোভেন যদি ল'ম বুলি ভাবি আছে স্ক্ৰীণত আহি থকা নাম্বাৰত অতি সোনকালে যোগাযোগ কৰক। এটা এখন লৈ গৈছোঁ 2017 SX টপ মডেল টায়াৰ চোৱা। এইটো বুলি নহয়, 4টা টায়াৰে চোৱা, একদম ফ্ৰেছ টায়াৰ, অৰিজিনেল পেইণ্টৰ গাড়ী, ফাৰ্ষ্ট অনাৰ। আচ্ছা প্ৰাইচ আছে 6.5 লাখ টকা। 6.5 লাখ টকা আছে। 6.5 লাখ টকা ইয়াত ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স হৈ যাব। ডাউন পেমেণ্ট কিমান আহিব? 30%। ওকে 1 লাখ 1.5 লাখ। ওকে যিমান দিয়ে 30% আহিব। যিমান দিয়ে কাষ্টমাৰৰ কাৰণে ভাল। 1 লাখ 1.5 লাখ ডাউন পেমেণ্ট লাগি আছে। ওকে আচ্ছা অকেন এখন চেলেৰিও দেখিছোঁ। আকৌ এখন চেলেৰিও ফাৰ্ষ্ট অফ অল 22ৰ গাড়ী। আচ্ছা ৰানিং হৈছে তোমাৰ 41,000 মান চলিছে। হয় একদম অৰিজিনেল পেইণ্টৰ, 1 বছৰৰ ৱাৰেণ্টি, 3টা ফ্ৰী ছাৰ্ভিচিং পাই যাব এখন। ওকে অট'মেটিক নে মেনুৱেল? মেনুৱেল হয়। মেনুৱেল ওকে। অট'মেটিক নহয়। কিমান ডাউন পেমেণ্ট কিমান আহিব? ডাউন পেমেণ্ট 1 লাখ টকা 1.5 লাখ টকা দিলেও হয়, যিমান দিয়ে। ওকে প্ৰাইচটো কিমান আছে? প্ৰাইচ আছে 4 লাখ টকা। 4 লাখ টকা। 4 লাখ টকা। নেন'খন কওক। নেন'খন 50,000 টকা দিলে হয়। 50,000 টকা কাগজ পাতি কৰাই? কাগজ পাতি কৰা। ওকে অল ইজ গ'ল। এল্ট'খন কওক দাদা। এল্ট'খন 2011 আচ্ছা 1,30,000 টকা দিলে হয়। 1,30,000 টকা। 1,30,000 টকা 2011 গাড়ী যদি ল'ম বুলি ভাবি আছে 1,30,000 টকা দিলে হ'ল, আপোনালোকে লৈ যাব পাৰিব। টায়াৰৰ কণ্ডিশ্যনো ভাল দেখিছোঁ। অতি সোনকালে যোগাযোগ কৰক। চুইফ্টখন 2018 আচ্ছা DXi হয়। হয় 5 লাখ টকা দিলে হয়। 5 লাখ টকা। 5 লাখ পেট্ৰল নে টকা। ডিজেল? পেট্ৰল। পেট্ৰলৰ গাড়ী 5 লাখ টকা প্ৰাইচ আছে। ডাউন পেমেণ্ট কিমান আহিব? 30% মান দিলে হ'ল, লৈ যাব। 30% দিলে হৈ যাব। 30% মান দিলে হ'ল, লৈ যাব। আণ্ডাৰ ড্ৰেছ ওকে কওক এইখন। 2011 আচ্ছা ৰিফাইনেন্স নহ'ব? ৰিফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। কিমান প্ৰাইচ আছে 140 কিলোমিটাৰ? 1 লাখ মান চলিছে? নাই 1 লাখ মান চলা নাই, 80 মানৰ ভিতৰত চলিছে। 80 মানৰ ভিতৰত 80 চলিছে। মানৰ ভিতৰত চলিছে। ওকে কওক দাদা চুইফ্টখন কওক। আৰু নেক্সট তোমাৰ 2018 ZXi প্লাছ একদম টপ মডেল। ঠিক Okay. আছে, একদম অৰিজিনেল পেইণ্টৰ গাড়ী চাব পাৰে, চাইন কৰি আছে। ওকে প্ৰাইচটো তোমাৰ আছে 5,50,000 টকা। 5,50,000 টকা। 5,50,000 টকা। ওকে আপোনালোকে যদি চুইফ্ট এখন বিচাৰি আছে এইখন ল'ব পাৰিব। 5,50,000 টকা প্ৰাইচ আছে। আৰু এইখনৰ ৰিফাইনেন্সৰ সুবিধা লৈ পাৰ্চেছ কৰিব পাৰিব। পাৰিব। কিমান মান ডাউন পেমেণ্ট আহিব দাদা? অলমোষ্ট 30% দিলে হ'ল। 30% দিলে হ'ল। গাড়ী চাওঁ এণ্টেৰিয়ৰ চাব পাৰে। যদি ভাল লাগিছে গাড়ীখন অতি সোনকালে যোগাযোগ কৰক। নেক্সট কওক। ডিজাৰ হোৱাইট কালাৰ। নেক্সট ডিজাৰ হোৱাইট কালাৰ। ফাৰ্ষ্ট অফ অল গাড়ীখনত অলমোষ্ট গোটেইখিনি এক্সেছৰিজ লাগিয়ে আছে। ওকে ওকে সাইড বিট, তাৰপিছত ৰেইন গাৰ্ড, ওকে ফ্ৰম গিয়াৰ, আচ্ছা ভিতৰৰ পৰা চাব পাৰা। এণ্ড্ৰইড ডিছপ্লেও লাগি আছে, চিট কভাৰো লাগি আছে। ওকে কাষ্টমাৰে গাড়ী লৈ একো কৰিব নালাগে, 1 টকা কাম আচ্ছা। কৰিব নালাগে। মানে তেল ভৰাওক আৰু চলাওক। চলক 2018 গাড়ী হয়। ওকে প্ৰাইচ আছে এইখনৰ মাত্ৰ 4,90,000 টকা। 4,90,000। 4,90,000 টকা। কিমান মান ৰানিং হৈছে দাদা গাড়ীখন? 40,000 পৰা 50,000 ভিতৰত ধৰা। ওকে নেক্সট লৈ আহিছোঁ খুব পচন্দৰ কালাৰ, ৰেড কালাৰ বহুতে বিচাৰে। XUV সেগমেণ্টত হয় কম বাজেটত যদি গাড়ী বিচাৰি আছে গাইজ, এইখন এখন ল'ব পাৰে আপোনালোকে। আচ্ছা এইখন কিমান মান ৰানিং হৈছে? এইখন তোমাৰ ৰানিং হৈছে ফাৰ্ষ্ট অফ অল 65 মানৰ ভিতৰত ধৰা, 65-70 ভিতৰত ধৰা। ওকে কিমান ইয়াৰৰ গাড়ী? 2018 গাড়ী। 18 আচ্ছা কওক। প্ৰাইচ আছে এইখনৰ 5,20,000 টকা মাত্ৰ। 5,20,000 টকা। 5,20,000 টকা। কিবা কম হৈ যাব নে ফিক্স প্ৰাইচ? চাওঁ কিবা এটা যদি পাৰোঁ, আহক আপোনালোকে আগতে ফিজিকেলি চাই লওক। বহুতে তোমাৰ ফোনতে বাৰ্গেনিং কৰি থাকে। আচ্ছা মানুহটো নাহে, আহি পেলাই আগতে গাড়ীবোৰ চাই লওক। এইখন গাড়ী চাব আহিব, চুইফ্ট লৈ গুচি যাব, আপোনালোকে গমেই নাপাব। ইমান গাড়ী আছে আমাৰ শ্ব'ৰুমত। তো বহুতকেইটা অপশ্যন আছে বহুত আপোনালোকে অপশ্যন বহুত আছে। এবাৰ শ্ব'ৰুমত ভিজিট কৰক আপোনালোকে। ওকে নেক্সট আহিছোঁ ব্লেক বিউটি ব্লেক বিউটি CS। একেবাৰে ছটা ৰেট লাগিব। হা ছটা ৰেট লাগিব একদম ন, একদম চেলেঞ্জিং ৰেটত দিম মই। হয় তোমাৰ 390 দি দিম। যোৱা 390 টকা। কিমান চলিছে? 2000 ফাৰ্ষ্ট অফ অল 2014 হয়। আচ্ছা ঠিক আছে। আলফা হয় ৰানিং হৈছে তোমাৰ এইখন 58,000 মান চলিছে। ওকে একদম চেলেঞ্জিং ৰেটত দি আছে 390। আচ্ছা ইয়াৰে দাদা গ্লাছখন নাই, লগাই লুকিং গ্লাছখন দিব? লগাই দিম। লুকিং গ্লাছ মই কৈছোঁৱে তোমাক, মোৰ ভিডিঅ'ত তুমি যোনবোৰ নতুন ছাবস্ক্ৰাইবাৰ যদি গম নাপায় হয় কৈ দিওঁ মই। আমাৰ ইয়াতে কোনো এখন গাড়ী আমি সজাই মেলি নথওঁ, বাহিৰৰ ডিলাৰৰ নিচিনা। যি আছে আপোনালোকৰ ওচৰতে আছে, তাৰপিছতে আমি কাম কৰাই দিম। ওকে মানে গ্লাছ গ্লাছ লগাই দিব কাষ্টমাৰ যি ডিমাণ্ড থাকে। নেক্সট কওক নিউ লুকছৰ ৱেগনাৰ। ফাৰ্ষ্ট অফ অল গাড়ীখন চাব পাৰা, এটা স্ক্ৰেচ নাই গাড়ীত, একদম অৰিজিনেল পেইণ্টত আছে গাড়ী। আচ্ছা চাইন কৰি আছে গাড়ী। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট। বাম্পাৰটো বাম্পাৰ এয়া চাওক এণ্টেৰিয়ৰ। যদি নিউ লুকছৰ ৱেগনাৰ বিচাৰি আছে আপোনালোকে ল'ব পাৰিব। এয়া চাওক কম দামত, মানে যদি কম দামত বিচাৰি আছে ওকে
4,90,000 টকা দিলে হয় আচ্ছা নিউলুক্সৰ ৱেগনাৰ লৈ গ'লে হয় 4,90,000 টকা এনেকুৱা এখন ধুনীয়া কণ্ডিশ্যন আচ্ছা ইয়াতে গাড়ী বেছি দিন নাথাকে কিন্তু তোমাক মই এটা কথা কৈ দিওঁ আৰু তোমাৰ ভিউৱাৰ্ছবোৰকো কৈ দিওঁ আমাৰ ইয়াতে ডেইলি 4-5খনকৈ গাড়ী চেল যায় চ' প্লিজ ডিছক্ৰিপশ্যনত নাম্বাৰ আছে বুকিং কৰি থৈ দিব বা আহক এবাৰ শ্ব'ৰুমত নেক্সট কওক দাদা চেলেৰিঅ' নেক্সট চেলেৰিঅ' 22ৰ হয় ওকে ৰানিঙো বেছি হোৱা নাই 25,000 মান চলিছে ৱাৰেণ্টিও পাই যাব গাড়ীখনত ওকে 1 বছৰ ৱাৰেণ্টি চিন্তা ফ্ৰী হিচাপে টপ মডেল গাড়ী আচ্ছা প্ৰাইচ আছে এখনত 5,80,000 5,80,000 টকা প্ৰাইচ আছে ৰিফাইনেন্সৰ সুবিধা পাব ৰিফাইনেন্স হৈ যাব কিমান বছৰ ৰিফাইনেন্স হ'ব 4 বছৰ মান যদি কৰিব বিচাৰে 4-5 বছৰ হৈ যাব 5 বছৰলৈ কৰাই দিম ওকে নিউলুক্সৰ যদি চেলেৰিঅ' বিচাৰি আছে আপোনালোকে আহিব পাৰে ট্ৰু ভেলু বৰাগাঁৱত আহি এইখন লৈ যাব পাৰে নেক্সট ভাৰ্না এখন আছে 2014 হয় তোমাৰ ভাৰ্নাও বহুতে বিচাৰি থাকে আচ্ছা ডিজেলতো আছে পেট্ৰলতো আছে দুটাকে অপচন আছে হয় যাক যেনেকুৱা লাগে মানে যাক যেনেকুৱা লাগে এইখনৰ প্ৰাইচ ৰাখিছোঁ 3 লাখ টকা 3 লাখ টকা 3 লাখ টকা ৰিফাইনেন্স হ'ব ৰিফাইনেন্স হৈ যাব কিমান মান ৰানিং হৈছে গাড়ী ৰানিং বেছি হোৱা নাই তোমাৰ 65 মান চলিছে 65 মান চলিছে ওকে নেক্সট কোনোবাই যদি ব্লেক বিউটি বিচাৰি আছে ব্লেক কালাৰত ল'ব পাৰিব নিশান মেগনাইট লেটেষ্ট একদম 2023 আচ্ছা গাড়ী ৰানিঙো বেছি হোৱা নাই 2000 চলিছে ওকে একদম টায়াৰ চাবৰ একদম ফ্ৰেছ গাড়ী স্পেট টায়াৰ ইউজে হোৱা নাই নতুন বুলি ক'ব পাৰে ওকে টেকনন পুলিচ কৰাই দিলে গাড়ীখন আচ্ছা প্ৰাইচ আছে এইখন 6,10,000 টকা 6,10,000 টকা 6,10,000 টকা 6,10,000 টকাত আপোনালোকে নিশান মেগনাইট লৈ যাব পাৰিব ডাউন পেমেণ্ট কিমান আহিব 30% দিলে হ'ল 30% দিলে হ'ল ওকে 30% ডাউন পেমেণ্ট দি আপোনালোকে নিশান মেগনাইট লৈ যাওক নেক্সট আহিছোঁ কুইট ক্লাইম্বাৰ নেকি একদম চ্যালেঞ্জিং ৰেটত দিব হয় কিমান কোৱাচোন 2 লাখ টকা 2 লাখ টকাত কিমান চনৰ গাড়ী 2016 ৰানিং কিমান হৈছে ৰানিং বেছি হোৱা নাই 55,000 60,000 মানৰ ভিতৰত চলিছে ওকে নেক্সট আহিছোঁ ব্লেক কালাৰত বহুতৰে পচন্দ টাটা হেৰিয়াৰ কওক গাড়ীখন কিমান মান ৰানিং হৈছে ডাৰ্ক নাইট এডিশ্যন হয় এইটো কালাৰতে তোমাৰ 50,000 টকা মান যায় আচ্ছা ঠিক আছে ওকে 14.5 লাখ টকা প্ৰাইচ দেখিছোঁ 2022ৰ গাড়ী ওকে 14.5 লাখ টকা 14.5 লাখ কিমান ৰানিং হোৱা বুলি ক'লে ৰানিং তোমাৰ বেছি হোৱা নাই এখন তোমাৰ 30,000 মান চলিছে 30,000 মান চলিছে ওকে নেক্সট আহিছোঁ কিয়া চেল্টছ ব্লেক কালাৰৰ গাড়ী বহুতকেইটা দেখালোঁ গাইছ যদি কোনোবাই ব্লেক কালাৰত ল'ম বুলি ভাবিছে ট্ৰু ভেলু এবাৰ ভিজিট কৰক আপোনালোকে যেনেকুৱা যি গাড়ী লাগে টাটা হেৰিয়াৰ লাগে আপোনালোকক কিয়া চেল্টছ লাগে নিশান মেগনাইট লাগে কওক দাদা এইখন গাড়ী কিমান মান পৰে নতুন ল'লে এখন নতুন ল'লে তোমাৰ অলমষ্ট এতিয়া 16 লাখ টকাৰ ওপৰত পৰি আছে আচ্ছা এতিয়া এখন নিউলুক্সৰ আহিছে হয় ওকে তো এইখন হ'ল 2021ৰ আচ্ছা GT N9 ওকে ব্লেক কালাৰ ৰানিং হৈছে 30,000 ওকে প্ৰাইচ আছে 13 লাখ টকা 13 লাখ টকা 13 লাখ টকা কিমান ডাউন পেমেণ্ট 2 লাখ মান দিলে 2 লাখ মান দিলে ওলাই যাব ওকে প্ৰফাইল ভাল আছে ওকে তো গাইছ সৌৰভ দাৰ সৈতে মিলি পেলাই যিখিনি পাৰোঁ গাড়ী ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ কিয়নো বহুতখিনি গাড়ী আছে আপোনালোকে জানে ট্ৰু ভেলুত গাড়ী কিমান ষ্টক থাকে তো যিখিনি পাৰোঁ সেইখিনি ইনফৰমেশ্যন দিলোঁ সকলো গাড়ীৰে ইনফৰমেশ্যন দিয়াটো পচিবল নহয় আপোনালোকে জানে তো যদি গাড়ী ল'ম বুলি ভাবিছে ট্ৰু ভেলুৰ পৰা এবাৰ ডিলাৰ আহি আপোনালোকে ভিজিট কৰি গাড়ীখন চাই মেলি ফুল্লি ভেৰিফাই কৰি আপোনালোকে গাড়ী পাৰ্চেছ কৰিব কাৰণ কিয়নো আপোনালোকে জানে মই জাষ্ট গাড়ী ইনফৰমেশ্যনহে দিওঁ তো নতুন ভিউৱাৰ্ছখিনিৰ কাৰণে এবাৰ এড্ৰেছটো জনাই দিব এইখিনি জেগা প্ৰপাৰ এড্ৰেছ হ'ল মাৰুতি চুজুকি ট্ৰু ভেলু গুৱাহাটী বৰাগাঁও আচ্ছা যদি লখৰা চাইডেদি আহে ৰাইট চাইডে পৰিব আচ্ছা যদি আপোনাৰ জালুকবাৰীৰ চাইডেদি আহে লেফ্ট চাইডে পৰিব বৰাগাঁৱৰ অভাৰব্ৰিজত ওপৰেদি উঠি যাব তলেদি লেফ্ট চাইডে চাই থাকিব দেখাই পাব আৰু যদি চিনি নাপায় আপোনালোকে সৌৰভ দাক কল কৰিব তো ধন্যবাদ গাইছ ভিডিঅ'টো চোৱাৰ বাবে যদি নতুনকৈ চেনেলটো ভিডিঅ' চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজত চাইছে ফ'ল' কৰি ৰাখিবলৈ নাপাহৰিব লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এডোখৰ ঠাইত জয়